Hello everyone, আপোনালোকে ওপৰত দিয়া কুৱেশ্যনটো কেনেকৈ সলভ কৰিব এইটো DLEDৰ কাৰণে most important question হয় মেথছৰ। গতিকে ইয়াত দিয়া আছে ABC is a parallelogram বুলি ক'লে আমি এনেকৈ ড্ৰ কৰিব লাগিব। য'ত দুটা অপজিট ছাইডটো চিমিলাৰ হ'ব। আপোনালোকে ইয়াত দেখাইছে হৈছে ABCD is a parallelogram। গতিকে পেৰেলেলোগ্ৰামৰ যিটো ৰুল মতে ইয়াৰ যিটো অপজিট ছাইড কেইটা চিমিলাৰ হ'ব আৰু ইয়াৰ অপজিট ছাইডটো ইয়াৰ লগত চিমিলাৰ হ'ব। নেক্সট এইটো যিটো এংগল এইটো এংগলৰ লগত চিমিলাৰ, এইটো বি এংগল, এইটো ডি এংগলৰ লগত চিমিলাৰ একৰ্ডিং টু অপজিট ৰুল। গতিকে ইয়াত দিয়া আছে ইন হুইচ এংগল এটো দিয়া আছে ইয়াত angle A is equal to x plus 20 degree আৰু angle C দিয়া আছে 3x minus 10 degree। গতিকে এতিয়া উলিয়াব কৈছে the value of x ৰ ভ্যালুটো উলিয়াব কৈছে। গতিকে according to this parallelogram we can say this angle A is equal to angle C। so angle A is equal to angle C। angle A value to kiman ase x plus 20 degree is equal angle C value to kiman ase twice x minus 10 degree। so আপোনালোকে ইয়াত দেখা পাইছে 20 degree যদি আমি শিফট কৰো, যদি এই 10 টো ইয়ালৈ শিফট কৰো ৰাইট সাইডলৈ, তেতিয়া 10 degree is equal twice x টো তালৈ গলে minus x হৈ যাব। গতিকে 20 ডিগ্ৰী আৰু 10 ডিগ্ৰী টু 30 ডিগ্ৰী হৈ যাব ইকুৱেল twice x minus x means twice x। twice x ৰ পৰা x minus কৰিলে আপোনাৰ 2x থাকিব। গতিকে 2x is equal 30 ডিগ্ৰী x is equal 30 ডিগ্ৰী divided by 2 means x is equal 15 ডিগ্ৰী। গতিকে আমাৰ আনসাৰটো হ'ব 15 ডিগ্ৰী।